Hi guys, good morning my beautiful people. Welcome back my YouTube channel. কেনেকুৱা খবৰ ভাল নে আশা কৰো আপোনালোক সব ঠিকে আছে আমিও ঠিকে আছো তো আজি ঘৰত পূজা আছে সেইকাৰণে মই ভিডিওটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰো বুলি আহিছো আজি ওৰলক্ষ্মী ৰতন আছে ঘৰত মানে শাওণ মাহৰ সেকেন্ডটো শুকুৰবাৰে হায়দৰাবাদত লক্ষ্মী মাক পূজা কৰা হয় তো আজি সেকেন্ডটো শুকুৰবাৰ হয় তো আজি ঘৰত লক্ষ্মী মাক পূজা কৰা হ'ব ৰতন কৰা হ'ব তো মই বোলো আপোনালোককো দেখুৱাওঁ আমাৰ ইয়াত পূজাৰ বিধি কেনেকৈ কৰে আৰু এতিয়াৰ পৰা আমাৰ ইয়াত পূজা ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পিছত ৰাখি আহিব কৃষ্ণ জন্মাষ্টমী আহিব গণেশো এনেকৈ পূজা ষ্টাৰ্ট হৈয়ে যাব তো মই অলপমান ৰাতিয়ে কাম কৰি থৈছোঁ কাৰণ অকলশৰীয়া মানুহ ৰাতিপুৱা উঠি ইমানখিনি কাম কৰিবলৈ সময় নহ'বগৈ সেইকাৰণে ভগৱানৰ বস্তুখিনি ধুই মেলি থলোঁ অলপমান কাম মানে বস্তুবোৰ যোগাৰ কৰি থলোঁ এতিয়া খোৱাৰ পৰা উঠি গা পা ধুই কাম মানে ঘৰৰ কাম চাম কৰি গা পা ধুই আজৰি হৈ গ'লোঁ তো ফাৰ্ষ্টতে মই ঘৰৰ তুলসী আৰু দৰ্জা মুখত হালধি লগাই মেলি দেখিছে হাত হালধীয়া হৈ আছে একদম তুলসীজোপা পূজা কৰি ল'লোঁ এতিয়া ভাবিছোঁ প্ৰসাদ বনাবৰ কাৰণে মই ৰেডি কৰোঁ তো আজি আমাৰ ইয়াৰ পূজাৰ ভিডিঅ'খিনি আপোনালোককো বিধিখিনি কেনেকৈ আমি পূজা কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনাইছোঁ আকৌ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব অ'কে না তো আমি ষ্টাৰ্ট কৰোঁ প্ৰসাদ বনাবৰ কাৰণে ফাৰ্ষ্টতে মই কি কৰোঁ যেতিয়া আমি ইয়াত পূজা কৰা হয় ভগৱানলৈ বনাওঁ নহয় তেতিয়া আমি যিটো কাঁহী বাতিত বনাওঁ মানে তাত আমি অলপমান হালধি লগাই লওঁ মানে কি ধৰক আমি কেতিয়াবা ভাত বনোৱাৰ সময়ত কিবা কিবি কৰাৰ সময়ত ইউজ কৰা হয় তো ভগৱানক বনোৱাৰ সময়ত মানে আমি এনেকৈ কৰি ল'লে ধৰক এইটো পবিত্ৰ হৈ যাব একো হেৰি নহয় মানে তো সেইকাৰণে মই ধুনীয়াকৈ হালধি লগাই ল'লোঁ তো মই ইয়াত ফাৰ্ষ্টতে গাখীৰখিনি গৰম কৰি লওঁ একচুৱেলি মাক ভোক লগাবৰ কাৰণে আপুনি 11 বিধ প্ৰসাদ বনাব লাগে নতুবা 7 বিধ 5 বিধ আপোনাৰ মানে কিমানখিনি পাৰে আপুনি বনাব পাৰে তো মই ভাবিছোঁ মই 5 বিধ বনাম চাগে কাৰণ মোৰ ইমান সময় নহ'বগৈ টাইমৰ মতে তো সেইকাৰণে মই 5 বিধ বনাম বুলি ভাবিছোঁ তো মই ফাৰ্ষ্টতে গাখীৰখিনি গৰম কৰি লওঁ ক্ষীৰ বনাবৰ কাৰণে ফাৰ্ষ্টতে গাখীৰখিনি মই গৰম কৰি লওঁ এয়া হৈছে ইমলি তেঁতেলী টেঙা প্ৰসাদ বনাব লাগিব পুলিহৰা ইয়াত মানে পুলিহৰা বুলি কয় প্ৰসাদ এবিধ আছে সেইবিধ চব ভগৱানকে দিয়া হয় ভাতৰ হেৰি হয় তো এয়া ইমলি মই আগতীয়াকৈ ভিজাই থৈছোঁ তাৰপিছত এইখিনি মই ইউজ কৰিম পানীখিনি জুচখিনি উলিয়াই পূজা থাকিলে ঘৰত কিমান যে কাম হয় ৰাতিপুৱাৰ পৰা মই কালি দিনটো ইমানে ভাগৰি গ'লোঁ ৰাতিপুৱা উঠি ঘৰৰ গোটেই ঘৰ চাফ কৰি আকৌ ঘৰ ধুলোঁ হাজবেণ্ড মই দুইজনে কাৰণ কালি 15 আগষ্ট আছিলে বন্ধ আছিলে অফিচটো তো সেইকাৰণে কালি গোটেই ঘৰ ধোৱা হৈ গ'ল আকৌ সন্ধিয়া মই গোটেই মাৰ্কেট গ'লোঁ ফুল চুল আনিবৰ কাৰণে ইমানেই পাব্লিক নহয় আপুনি ক'ব নোৱাৰি ইয়াত ফেষ্টিভেল আহিলে ফুল মাৰ্কেটত মানুহ দেখিলে আপুনি খুচি হ'ব ইমানে মানে কি চবতকৈ ডাঙৰ মাৰ্কেটখন আমাৰ ঘৰৰ ওচৰত আছে এইখন বজাৰৰ পৰা মানে বাকীখিনি গাঁৱৰ মানে হায়দৰাবাদত যিমানখিনি গাঁও আছে মানে কি চিটি চিকেন্দ্ৰাবাদ যেনেকৈ যিখিনি গাঁও আছে ইয়াৰ পৰাই লৈ গৈ তাত বিক্ৰী কৰা হয় সেইকাৰণে আমাৰ ইয়াত মানে বেছি পাব্লিক জাম হৈ যায় তো ৰাতিপুৱা ঘৰৰ কাম হৈ গ'ল সন্ধিয়া মই ফুল মাৰ্কেট যোৱা মেলালৈ ভাগৰি গ'ল একদম ইফালৰ পৰা সিফালে ঘূৰি ফুৰোঁতে মোৰ গ'ল আৰু এতিয়া খোৱা বোৱা ভালদৰে নহ'ল এৰিছেনে টোপনি লাগি আছে মুখখন হ'লেও কৰিব কি কাৰণে উঠি লোৱালৈকে কামখিনি কৰি ল'লোঁ তো ফাৰ্ষ্টতে এইখিনি গাখীৰখিনি গৰম হৈ থাকক মই আৰু বেলেগ কাম কৰি থাকোঁ পূজাৰ বস্তুখিনি মই ৰেডি কৰোঁ অ'কে নে তো আপোনালোক বনি থাকিব তুলসী তলত মগু ঢলা নাছিলোঁ কাৰণ ধুই থৈ গৈছিলোঁ পানী হৈ আছিলে সেইকাৰণে মই ঢলা নাছিলোঁ এয়া দেখিছেনে এনেকৈ প্লেট মানে কি ফুলৰ ডিজাইনত প্লেট কিনিবলৈ পায় তো মই ঘৰত এনেকৈ সৰু সৰু আনি থোৱা আছিলে পদুম ফুলৰ লক্ষ্মী মা ভৰিৰ হেৰিটো তো মই বোলো আজি তুলসী তলত এনেকেই সৰু সৰুকৈ দিওঁ বুলি মই সেয়া আৰু যিটো পাউডাৰ লগাইছোঁ সেইটোক মগু পাউডাৰ বুলি কয় হায়দৰাবাদত এইখিনি মগু বুলি কয় তাৰপিছত এনেকৈ ডেইলি ঘৰৰ মুখৰ আগত মানে কি এনেকৈ মগু ঢলাৰ পিছত কুমকুম হালধি লগাব লাগে তো মই আজি এনেও ফেষ্টিভেল হয় আৰু মই সৰু সৰুকৈ মগু ঢালি পেলাই এনেকৈ দিছোঁ কেনেকুৱা লাগিছে আৰু ঘৰৰ মুখৰ আগতো মই এনেকৈ সৰু সৰুকৈ পদুম ফুল দি পেলাই এনেকৈ অকণ ডাঙৰকৈ হেৰি ফুল এপাহ বনালোঁ আৰু এইফালে মোৰ তুলসী পূজাও হৈ গ'ল আৰু ভিতৰতো মই ফটোখিনি ধুনীয়াকৈ চাফ কৰি পেলাই তাতো মই পূজা কৰি দিলোঁ কাৰণ ৰাতিপুৱা সোনকালে মই ভিতৰত কৰি দিলে ধৰক পিছত মোৰ সেই কলচম লগাবৰ সময়ত বহুত টাইম লাগিবগৈ সেইকাৰণে মই ফাৰ্ষ্টতে খোৱাৰ পৰা উঠিয়ে গা পা ধুই মই ভিতৰত পূজা কৰি ল'লোঁ আৰু
এফালে মই ভগৱানক লগাবৰ কাৰণে ভোগ বনাবৰ কাৰণে মই এফালে মিক্সি কৰি আছোঁ মানে কি মাক হাৰ্ড দিব লাগিব মিঠা ভোগ মানে কি যিমানখিনি পাৰে সিমানখিনি হেৰি কৰিব লাগে তো মই এফালে বৰা বনাবৰ কাৰণে মই মিক্সি কৰিছোঁ আৰু মোৰ এয়া মিক্সি হৈ গ'ল এফালে মই ক্ষীৰো হৈ গ'ল মোৰ এফালে ৰাইচ লগাই থোৱা আছে দৈ ৰাইচ আৰু পুলিহৰা বনাবৰ কাৰণে আৰু কাষতে চাহু বনাই আছোঁ মানুহটোক উঠাই বোলে চাহকণ খুৱাই লওঁ আৰু মানুহটোৱে সিহঁত দুইটাকে গা ধুৱাই মানুহটো গা পা ধুই অফিচলৈ ওলাই যাবলৈ ৰেডি হৈছে সিহঁত দুটাকৈ গা পা ধুৱাই থৈ গ'ল কাৰণ মোৰ বহুত কাম আছে সেইকাৰণে দুইটাকে গা পা ধুৱাই বহুৱাই দিলে মোৰ আজৰি এফালে মোৰ প্ৰসাদ ৰেডি হৈ গ'ল আৰু ময়ো একদম তেলেগু ৰূপত আহি গ'লোঁ শাৰী পিন্ধি ল'লোঁ আৰু এফালে ফুল চুল লগাই ল'লোঁ কাৰণ পূজা কৰাৰ সময়ত ধুনীয়াকৈ ৰেডি হ'ব লাগে বোলে তো মোৰ ৰেডি হৈ গ'ল আৰু প্ৰসাদটো ৰেডি হৈ গ'ল এইফালে হৈছে বুটটো এইখিনি বুট বোলে লক্ষ্মী মা বহুত পচন্দ হয় সেইকাৰণে মই এইখিনি ৰাতিয়ে ভিজাই পেলাই ধুনীয়াকৈ থৈছিলোঁ আৰু এইফালে ক্ষীৰ এয়া গুড় আৰু ৰাইচ ক্ষীৰ হয় তাৰপিছত মই এইফালে বনালোঁ পুলিহৰা আপোনালোকক কৈছিলোঁ যে ইমলিখিনি তেঁতুলিখিনি মই ভিজাইছিলোঁ ইয়াত দিবৰ কাৰণে এইখিনি ইয়াৰ মন্দিৰত আপুনি পুলিহৰা পাবই ইয়াৰ ফেমাছ প্ৰসাদ হয় আৰু এইফালে বনালোঁ মই বৰা মানে কি এইটো ইডলি দালিটো থাকে যে উৰদ দালে বনোৱা হয় এইটো ভগৱানক লগোৱা হয় প্ৰতিটো পূজাতে এনেকৈ বনাই হয় তাৰপিছত মই বনালোঁ দৈ ৰাইচ মানে মাক লগোৱা হয় মানে ইয়াত মেইন বস্তুকেইটা মই বনাইছোঁ বেছি হেৰি কোৱা নাই এইখিনিও দৈ ৰাইচ ইয়াত তৰকা লগোৱা হৈছে তো আমাৰ প্ৰসাদ ৰেডি হৈ গ'ল মই 5 বিধ বনাইছোঁ আৰু ফ্ৰুটছৰ সৈতে 7 বিধ হৈ যাব তো মই 7 বিধ লগাম আজি আৰু এইখিনি মই ৰাতিয়ে কালি মানে কি ফুল চুল লগাই ৰেডি কৰি থৈছিলোঁ আৰু এই কলৰ পুলিকেইটা যে দেখিছে এইকেইটা মই কালি মাৰ্কেটৰ পৰা আনিছোঁ দেখিবলৈ কেনেকুৱা দেখিছেনে কিন্তু ৰেট 150 লৈছে দুটা পুলিত ইমান সৰু পুলি দুটা দেখিছেনে ইয়াৰ বস্তুৰ দাম শুনিলে আপুনি বিচুতি খাব আৰু মই এতিয়া ফাৰ্ষ্টতে লক্ষ্মী মা ফটোকপি ধুনীয়াকৈ চাফ কৰি তাত মই কুমকুম আৰু চন্দন লগাই লওঁ কাৰণ মাক প্ৰতিষ্ঠা কৰাৰ পিছত কলচম লগাম এইফালে মাৰ ফটো ৰেডি হৈ গ'ল মাক এতিয়া প্ৰতিষ্ঠা কৰিবৰ কাৰণে তলত মই দুই খিলা পাণ পাত ৰাখি তাত মাৰ ফটোকপি ৰাখি দিম তাৰ ওপৰত মই ফুলে সজাই দিম মাক মই এয়া ফুল কালি ঘৰত মই নিজে বনাইছোঁ কাৰণ মাৰ্কেটত নহয় এটা ফুলৰ এটা মানে কি এটা হাতৰ জোখত 30 ৰুপিছে কিমান লয় এহাতটো সেইকাৰণে মই ফুল নিজে আনি ঘৰতে সজাইছোঁ আৰু মাক পদুম ফুল বেছি পচন্দ সেইকাৰণে মই পদুম ফুল আনিছোঁ আপুনি পিংক কালাৰটো আনিব লাগে কিন্তু পিংক কালাৰ নাপাই মই হোৱাইট কালাৰে আনিলোঁ এয়া ফুলৰ ৰেট এপাহ ফুলত 50 টকাকৈ লৈছে 100 টকাত দুপাহ ফুল দিছে গম পাইছেনে আমাৰ ইয়াত পূজাৰ সময়ত ফুলৰ দাম শুনিলে ইমানেই হৈ যায় মানে সেইকাৰণে কৰিব কিয় পূজাৰ সময়ত ধৰক লগাবই লাগিব তো সেইকাৰণে মই মাৰ কাৰণে দুপাহ লৈ আহিলোঁ আৰু এতিয়া ফাৰ্ষ্টতে মই গণেশ ভগৱানক ধুনীয়াকৈ চাফ কৰি চন্দন কুমকুম লগাই ল'লোঁ এয়া মোৰ ৰূপৰ গণেশ ভগৱান হয় মই ঘৰত পূজাৰ সময়ত লগাওঁ কাৰণ প্ৰতিটো পূজাত গণেশ ভগৱানক ফাৰ্ষ্ট লগোৱা হয় তাৰপিছত মই কলচম লগাবৰ কাৰণে এখন প্লেটত তাত চাউল কেইটামান ৰাখি তাত চন্দন কুমকুম ৰাখি আৰু পাণ পাত্ৰ ৰাখি দিলোঁ কলচম ৰাখিবৰ কাৰণে আৰু কলচমটো মই কালিয়ে ধুই থৈছোঁ তাত মই অলপমান হালধি লগাই পেলাই হালধি লগোৱাৰ পিছত তাত মই বুটো লগাব লাগিব তো মই ফাৰ্ষ্টতে কলচমত অলপমান পানী ঢালিম হাফ মানে ফুলকৈ নাঢালোঁ তাত মই কেইটামান অক্সটন মানে চাউল তাৰপিছত তাত ঢালি মই চন্দন পাউডাৰ অলপমান তাৰপিছত তাত কুমকুম পাউডাৰ আৰু এটা কপোৰ মই ভাঙি পেলাই দিম যিটো আমি আৰতি কৰোঁ কপোৰ তাত এটা ড্ৰাই খাজু আৰু ড্ৰাই চুপাৰী আৰু এপাহ ফুল আৰু কইনছ আপোনাৰ ওচৰত ৰূপৰ কইনছ সোণৰ কইনছ মানে কি নৰ্মেল কইনছ হ'লেও আপুনি ঢালিব পাৰে মোৰ ওচৰত ৰূপৰ কইনছ আছে কাৰণে মই ৰূপৰ কইনছে পূজাত ইউজ কৰোঁ তাৰপিছত মই কলচৰ মুখৰ আগত যে বান্ধে ৰছীডাল মই ৰেডি কৰিছোঁ এইফালে মই ৰছীডালত ধুনীয়াকৈ হালধি লগাই তাত ধুনীয়াকৈ পাণ পাত এটা মই উল্টা এনেকৈ ফল্ডিং কৰি পেলাই ধুনীয়াকৈ বান্ধি পেলাই কলচনৰ মুখৰ আগত মই ভালদৰে বান্ধি ল'ব এইফালে মোৰ ৰেডি হৈ গ'ল মই ধুনীয়াকৈ কলচমৰ মুখৰ আগত এনেকৈ বান্ধি তাত মই ধুনীয়াকৈ চন্দন আৰু কুমকুম লগাই ধুনীয়াকৈ কলচমটো ৰেডি কৰিছোঁ আপুনি ধুনীয়াকৈ আৰু ডিজাইন কৰিব পাৰে মই ইমান সময় নাই কাৰণে এনেকৈয়ে কৰিছোঁ তাৰ ওপৰত মই পাণ পাত লগাই দিছোঁ কলচম লগাবৰ কাৰণে আৰু এইটো মই নাৰিকলটো ধুনীয়াকৈ চাফ কৰি তাত মই হালধি লগাই থৈছোঁ ইয়াত মই ধুনীয়াকৈ মানে কি ফাৰ্ষ্টতে চন্দন লগাই পেলাই তাত মই কুমকুম ৰাখি মানে মাৰ ৰূপৰ পূজা কৰা হৈছেতো মাৰ ৰূপৰ নিচিনাকৈ ফুট লগাই
লগাই ল'ম ফুট লগাই কলচম তাত মই প্ৰতিষ্ঠা কৰিম ইয়াতে মই ধুনীয়াকৈ মানে কি মাৰ ফেচখন পাই কিনিবলৈ মাৰ ফেচখনো মই ধুনীয়াকৈ ইয়াত লগাই দিছোঁ আৰু মাকো মই ধুনীয়াকৈ ফাৰ্ষ্টতে কুমকুম চন্দন লগাই লৈছোঁ এতিয়া মাক শাড়ী পিন্ধাবৰ কাৰণে আপুনি ডাঙৰকো বনাব পাৰে মাৰ মূৰ্তিভাগ মই সৰুকৈ কলচমতে বনাইছোঁ সেইকাৰণে মই ব্লাউজ পিচটো ধুনীয়াকৈ ফল্ডিং কৰি এনেকৈ শাড়ী হেৰিয়ৰ নিচিনাকৈ দিছোঁ এইফালে মই মাক গহনা পিন্ধাই দিছোঁ আৰু ফুল দি পেলাই ৰেডি কৰি দিলোঁ মাক ৰেডি কৰি ল'লোঁ তাৰপিছত এতিয়া দিয়া জ্বলাবৰ কাৰণে মই দিয়াত পূজাৰ সময়ত গৰু ঘি দি পেলাই দিয়া জ্বলাওঁ তো মই দিয়া লগাই ল'লোঁ আৰু ধূপ লগাই ল'লোঁ ফাৰ্ষ্টতে মই গণেশ ভগৱানক আৰতি কৰি গণেশ ভগৱানক মানে কি প্ৰসাদ লগোৱাৰ পিছতহে বেলেগ ভগৱানক পূজা কৰিব লাগে সেইকাৰণে মই ফাৰ্ষ্টতে গণেশ ভগৱানক ধুনীয়াকৈ পূজা কৰি তাত ধূপ লগাই ল'লোঁ এতিয়া মাৰ কাৰণে মই শাড়ী এজনী মানে কি লেডিছক কিমানখিনি বস্তু লাগে যেনেকৈ শাড়ী খাৰু ফুট মানে মেহেন্দি যিমানখিনি মাক লাগে সিমানখিনি বস্তু মই মাৰ লগালোঁ আৰু ইফালে মই প্ৰসাদ লগাই ল'লোঁ এতিয়া মই মাক আৰতি কৰিবলৈ লৈছোঁ नाशिनि कामिनि वैदिकरूपिणि वेदमये क्षीरसमुद्भव मङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रितपादयुते जय जय हे मधुसूदन পূজা সম্পূৰ্ণ হৈ গ'ল মোৰ ইমানে গৰম লাগিছে মই ভাবিছোঁ গৈ মই শাড়ীখন লগাই নিজৰ ৰূপত আহি যাওঁ বুলি ভাবিছোঁ কাৰণ শাড়ী পিন্ধি বেছি দেৰি থাকিব নোৱাৰোঁ তো মই শাড়ী লগাই ল'লোঁ তাৰ ওচৰতে বহিছোঁ সি মোৰ লগত খেলি আছে দেখিছেনে তাৰ লগতো মই অকণমান এক্টিং কৰিছিলোঁ সি ৰাতিপুৱাই গা ধুলে তাৰ হেয়াৰ ড্ৰাই কৰাৰ পিছত তাৰ চুলিকেইডাল উঠি আছে কাৰণে মই তাক লগাই আছোঁ আৰু মই এফালে যাবলৈ লাগিছিলে কিন্তু বৰষুণ আহিছে গৰম সেইকাৰণে ইমান জোৰছে গৰম পৰিছিলে নহয় বৰষুণ অহাৰ আগত সেইকাৰণে গৰম বেছিকৈ পৰিছিলে দেখিছেনে ইমান ডাঙৰকৈ বৰষুণ আহিছে এইফালে আমাৰ দুইটা ল'ৰাই পানীত খেলি যেতিয়াই বৰষুণ আহে এনেকৈ বেলকনিত ৰখি পেলাই সিহঁত দুইটাই খেলে মানে তো মই অলপমান বৰষুণ এৰাৰ পিছত মই মানুহ এজনী ঘৰলৈ যাবলৈ লৈ আহিছোঁ কাৰণ আজিৰ মানে কি চবৰ ঘৰলৈ মাতে আপোনাক আজি মতাৰ পিছত তাৰ ভৰিত হালধি লগাই মানে কি ফুট লগাই কুমকুমা হালধি লগাই আপোনাক খাৰু বা ব্লাউজ পিচ আপুনি যিখিনি গিফ্ট দিব পাৰে শাড়ীও দিব পাৰে তেনেকৈ গিফ্ট দিয়ে তো মই পূজা হোৱাৰ পিছত ঘৰত আহি পাই গ'লে দিছেনে কাষত চন্দন লগাইছে কুমকুম এনেকৈ লগাই মেলি দিয়ে এতিয়া মই ঘৰত আহি প্ৰসাদ খাব লৈছোঁ কাৰণ ৰাতিপুৱাৰ পৰা মই চাহ অকণ খাইছোঁ এতিয়া 3:30 বাজি গ'ল এতিয়ালৈকে একোৱে খোৱা নাই তো মই ফাৰ্ষ্টতে প্ৰসাদখিনি খাই লওঁ আজিৰ দিনটো চবৰ ঘৰলৈ মাতে কাৰণ হালধি লগালে ভৰিত হালধি লগাই ফুট লগালে বেছি ভাল বুলি কয় সেইকাৰণে মাতে আৰু এইফালে আমাৰ আয়ুষে টাইপ চাই আছে কৃষ্ণাকো মই খুৱাই দিলোঁ কাৰণ সি টাইমৰ মতে নুশুলে সি সন্ধিয়া আকৌ ডিষ্টাৰ্ব কৰে সেইকাৰণে মই তাক খুৱাই দিলোঁ হাই তো মই ল'ৰাক খুৱাই ল'লোঁ মই অকণমান দেৰি ৰেষ্ট কৰি ল'লোঁ তাৰপিছত উঠাৰ পিছত ঘৰৰ কাম আকৌ কৰি ল'লোঁ ঝাৰু লগাই ল'লোঁ ঘৰ মুচি ল'লোঁ কাঁহী বাতি ধুই ল'লোঁ তাৰপিছত মানে কি সন্ধিয়া মানে কি মই অথনি গৈছিলোঁ যে তাইকো মই মাতি থৈ আহিছিলোঁ মানুহজনীকো তাইও সন্ধিয়া সময়ত আহিম বুলি কৈছে তো সেইকাৰণে ভাবিছোঁ মই আগতীয়াকৈ চাহকণ খাই লওঁ খাই লৈ পেলাই কাৰণ 6টা বজা নাই 6টা বজাত আৰতি আকৌ কৰিব লাগিব সেইকাৰণে বোলো চাহকণ খাই লৈ পেলাই আৰতি কৰি ল'ম তেনেকুৱাত চাগে তাই আহিব তাইও ঘৰত আৰতি কৰি মেলি আহিব সেইকাৰণে চাহ বনাইছোঁ চাহকণ খাই ল'ম কৃষ্ণা শুইয়ে আছে উঠাই নাইকিয়া সি কিন্তু বাহিৰত আকৌ দেখিছোঁ একদম কোলা হৈ আহিছে বৰষুণ আকৌ আহিব যেন লাগিছে কাৰণ দুপৰীয়া ইমান জোৰছে আহিছিলে আকৌ এতিয়া আকৌ আহিব লাগিব যেন লাগিছে বৰষুণ মানে বহুত জোৰছে তো আহিব চাগে কাপোৰো আছে বাহিৰত আছে সেইখিনিও সুমুৱাই লওঁ তো মই ফাৰ্ষ্টতে চাহকণ খাই লওঁ আৰু মই ইমান ভাগৰি গ'লোঁ নহয় কাৰণ কালিৰ পৰা লাগিয়ে আছোঁ কণ্টিনিউ কামত সেইকাৰণে বহুত ভাগৰি গ'লোঁগৈ একদম মুখখন দেখিয়ে গম পাইছে চাগে চকু মোৰ সোমাই আছেগে বৰষুণ আহিব বহুত জোৰছে বতাহ মাৰিছে वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रमये सुरगणपूजित श्री
মোৰ পূজা হৈ গ'ল, সন্ধিয়া পূজা কৰি দিলোঁ। মানুহজনী আহিব, তাই আহিব চাগে, আৰু হাজবেণ্ডো আহিব সময় হৈ গ'ল। আৰু কিনকিনীয়াকৈ বৰষুণ অকণ অকণকৈ ষ্টাৰ্ট কৰিছে, আৰু জোৰছে আহিবও পাৰে নাজানো আৰু। তো মোৰ কাম হৈ গ'ল। আকৌ ৰাতিলৈ কি কৰে বনাব লাগিব, কি খায় কি নাখায় সিহঁতৰ মছজিদ বনাব লাগিব। তো সেয়া আমাৰ দিনটো আজি এনেকৈয়ে গ'ল। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি। আৰু এইটো ভিডিঅ' ইয়াতে মই সমাপ্ত কৰোঁ বুলি আহিছোঁ, কাৰণ আকৌ তাৰপিছত মানুহজনী আহিব, মানুহটো আহিবগৈ অফিচৰ পৰা, আৰু বহুত কামো আছে সন্ধিয়া, আকৌ গোটেইখিনি চাফ কৰিবলৈ আছে। মাক এতিয়া হেৰি নকওঁ, কাইলৈ ৰাতিপুৱা মানে কি উলিয়াম, তাৰপৰা ৰাতিও তেনেকেই থাকিব। তো সেইকাৰণে মই ভাবিছোঁ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ। পাৰিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। এনেকৈ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। অ'কে না, বাই বাই, টেক কেয়াৰ, গুড নাইট সকলোকে আগতীয়াকৈ কৰিছোঁ আৰু।